বিজনীত 2 প্ৰবঞ্চক আটক। ধৃত প্ৰবঞ্চক 2জন গোৱালপাৰা জিলা চলন্তপাৰা দক্ষিণ কাটলামাৰীৰ ইব্ৰাহিম আলী আৰু ক্ষুদ্ৰ পৈতাৰীৰ নিবাসী আব্দুল আৱাল। ধৃত 2 প্ৰবঞ্চক বিজনীৰ বিভিন্ন অঞ্চলৰ সাধাৰণ দুখীয়া মানুহক বিভিন্ন প্ৰলোভন দি মটৰচাইকেল শ্বৰুমৰ পৰা ফাইনেন্সত দুখীয়া মানুহৰ নামত মটৰচাইকেল ক্ৰয় কৰি অবৈধভাৱে বাংলাদেশলৈ বিক্ৰী কৰি ঠগ প্ৰবঞ্চনা কৰি আহিছে। ইতিমধ্যে বিজনীৰ বিভিন্ন অঞ্চলৰ দুখীয়া মানুহৰ নামত 5খনকৈ মটৰচাইকেল ফাইনেন্সত উলিয়াই প্ৰবঞ্চকে বাংলাদেশলৈ বিক্ৰী কৰিছে। বৃহস্পতিবাৰে বিজনীৰ এটা শ্বৰুমত মটৰচাইকেল ক্ৰয় কৰিবলৈ অহাত ৰাইজৰ সহযোগত বিজনী জিলা আমছৈৰ প্ৰবঞ্চকক হাতেলোতে আটক কৰি আৰক্ষীক চমজাই দিয়ে। ধৃত প্ৰবঞ্চকৰ পৰা এটা মোবাইল ফোন লগতে নগদ 55,000 টকা উদ্ধাৰ কৰে আৰক্ষীয়ে। নিউজ ডেস্ক বিজনী ফাৰ্ষ্ট 24। দেখা গৈছে আজি 2জন মানুহ ইয়াতে কৰায়ত্ব হৈছে। তো আপোনালোকে ইয়াতে ধৰি পুলিচক গোটাইছে। কি হৈছিল মানে মূল কাহিনীখিনি কি আছিল? চাওক, আজি যি 2জন মানুহক আমি পুলিচক কৰায়ত্ব কৰিলোঁ, এই 2জন মানুহ আচলতে এজন হ'ল আপোনাৰ গোৱালপাৰা জিলাৰ পৈতাৰী বুলি কয়, আমবাৰী পৈতাৰী, আৰু এজন হ'ল চলন্তপাৰা। এখেতে কি কৰে, আমাৰ এই বিজনী অঞ্চলৰ কিছুমান মানুহক, আমাৰ দোতৰি গাঁৱৰ এজন নিৰীহ ব্যক্তিক কেনেকৈ ফুচলাই তেখেতৰ ডকুমেণ্টছ পাতি লৈ এখেতৰ নামত 2খনকৈ R15 বাইক ফাইনেন্সত ওলাই লৈ সেই বাইক 2খন এখেতক নজনাকৈ এখেতে বহিৰাষ্ট্ৰত বিক্ৰী কৰা বুলি আমি শুনিছোঁ। যেতিয়া যাৰ নামত বহিৰাষ্ট্ৰ মানে ক'ত বিক্ৰী কৰে? বাংলাদেশত বিক্ৰী কৰে বুলি আমি গম পাইছোঁ ইতিমধ্যে, মানে এখেতৰ স্বীকাৰোক্তি অনুযায়ী আমি গম পাইছোঁ। তে এখেতে এনেকুৱা কাম কৰি আছে, যাৰ নামৰ বাইকখন লৈছিল এখেতে পিছত ঘটনাটো জনাৰ পিছত বহুত চিন্তিত হৈ পৰিল। চিন্তিত হৈ পৰাৰ পিছত আমাক আমছু নেমছু দুটুৰি ফ্ৰেণ্ডছ ক্লাব এণ্ড লাইব্ৰেৰী গোটেই মানুহক কথাখিনি জনোৱাৰ পিছত আমি এখেতক ক'লোঁ কিবা কৰি এখেতক মানে বিজনীলৈ আনক, তাৰপিছত আমি এখেতক মানে ধৰাৰ ব্যৱস্থা কৰিম। তো ঠিক সেই মৰ্মে আজি এখেতে তেখেতৰ লগত যোগাযোগ কৰি আৰু এখন বাইক উলিয়াই দিব বুলি এখেতক মাতি লৈ আহিছে। মাতি লৈ অনাৰ পিছত শ্বৰুমৰ পৰা আমাৰ এখেতে নেমছুৰ আমাৰ ক্লাবৰ নেমছুৰ সভাপতি, আমাৰ ক্লাবৰ কিছু সদস্য গৈ কেনে এখেতক হাতলোতে ধৰি আমাৰ দুটুৰি ক্লাবত লৈ গৈছিল। ক্লাবত লৈ যোৱাৰ পিছত আমি যেতিয়া সঁচাকৈ ঘটনাটো শুনিবলৈ পালোঁ যে আচলতে তেনেকৈ কৰে, তেতিয়া আমি কনফাৰ্ম হোৱাৰ পিছত আমি পুলিচক বিজনী পুলিচক ফোন কৰি পুলিচক পিছত আমি গতাই দিছোঁ। এতিয়া বিজনী আৰক্ষী থানাত আছে। তো আমি বিচাৰোঁ যাতে এনেকুৱা যি প্ৰলোভন, এইটো চক্ৰ হয়তো এই 2জনেই নহয়, এই চক্ৰৰ লগত আৰু বহু মানুহ জড়িত আছে। যিহেতু বহিৰাষ্ট্ৰত বাইকখিনি প্ৰচাৰ কৰি আছে, ইয়াৰ লগত বহুত মানুহ আছে। যাতে প্ৰশাসনে এখেতক সোধপোছ কৰি যাতে কমপ্লিট চক্ৰটোক যাতে অসমত উৎখাত কৰিব পাৰে, নহ'লে এনেকুৱা নিৰীহ মানুহ আৰু ফচিব। তো আমি জনামতে বিজনীৰ পৰা ইতিমধ্যে 5খনকৈ বাইক তেখেতে এনেকুৱাকৈ লৈছে। এখেতে কোৱা মতে বঙাইগাঁৱৰ পৰা এনেকুৱা হৈছে, বৰপেটাৰ পৰা এনেকুৱা হৈছে। যদি এনেকুৱা হৈ থাকে তেনেহ'লে আমাৰ নিৰীহ মানুহখিনি, অশিক্ষিত মানুহখিনি একোৱে বুজি নাপায়, সেই মানুহখিনিক ফচুৱাই এনেকৈ বাইকখিনি লৈ বেলেগত বিক্ৰী কৰাৰ পিছত আমাৰ মানুহখিনি যি ফাইনেন্স কৰে সেই ফাইনেন্সৰ পইচাখিনি দিওঁতে কিন্তু বহুত অসুবিধাত পৰিব। গতিকে এই চক্ৰটোক যাতে একেবাৰে উৎখাত কৰে, তাৰ কাৰণে আমি প্ৰশাসনক দাবী উত্থাপন কৰিছোঁ। মানে যিহেতু আপুনি কৈছে যে ইয়াতে প্ৰশাসনক জনাইছে, কিন্তু যি তেখেতসকলে আহে যে পইচা ল'ব, আজি তেখেতসকলৰ পৰা কিবা পইচা ৰিকভাৰী হৈছে নেকি? তেখেতসকলৰ পৰা 55,000 ৰুপিজ ৰিকভাৰী হৈছে। তেখেতে আৰু এটা বাইক কিনিবলৈ আহিছিল, বাইকৰ যিখিনি ডাউন পে'মেণ্ট দিব লাগে, ডাউন পে'মেণ্ট দিবলৈ যিখিনি পইচা লাগে সেইখিনি পইচা লৈ আহিছিল। সেই পইচাখিনি তেখেতৰ লগত আছিল। এতিয়া পুলিচে সেই পইচাখিনি জব্দ কৰিছে ইতিমধ্যে।